নমস্কাৰ, মই ৰাণা গগৈ। এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। অইলৰ সন্ধানী হৈ থকা 2 কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গোহাঁইৰ মৃতদেহ। পুখুৰীত তেওঁলোকে প্ৰাণ ৰক্ষাৰ বাবে জাপ দিছিল আৰু অৱশেষত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। জুইৰ মাজতে পুখুৰীত জাপ দিছিল দুইজনে আৰু ড্ৰোন কেমেৰাৰ সহায়ত মৃতদেহ উদ্ধাৰ কৰা হৈছে। আমি জনাইছো শেহতীয়াভাৱে আহি পৰিছে দৃশ্য। অইলৰ সন্ধানী 2 কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা খবৰ আহিছে। উদ্ধাৰ কৰা হৈছে দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গোহাঁইৰ মৃতদেহ। এটা পুখুৰীত উদ্ধাৰ কৰা হৈছে দুইজনৰে মৃতদেহ। জুইৰ মাজত পুখুৰীত জাপ দিছিল দুইজনে আৰু ড্ৰোন কেমেৰাৰ সহায়ত মৃতদেহৰ সন্ধান কৰা হৈছে। আৰু এতিয়া দুয়োটা পৰিয়ালৰে বাসগৃহত এতিয়া শোকাকুল পৰিৱেশ। আমি এই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এক্সক্লুচিভ দৃশ্য। অইলৰ সন্ধানী হৈ থকা 2 কৰ্মচাৰীৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হ'ল। যিহেতু বাগজানত এক অপূৰণীয় পৰিস্থিতিৰ সৃষ্টি হৈ আছে। বাগজানৰ এই অৱৰ্ণনীয় পৰিস্থিতিৰ মাজতে দুজনকৈ অইলৰ কৰ্মচাৰী সন্ধানহীন হৈ আছিল আৰু অইলৰ সন্ধানহীন কৰ্মচাৰীৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হৈছে দুৰ্লভ গগৈ, তীখেশ্বৰ গোহাঁইৰ মৃতদেহ। তেওঁলোকে প্ৰাণ ৰক্ষাৰ বাবে এটা পুখুৰীত জাপ দিছিল আৰু অৱশেষত দুইজনৰে মৃতদেহ উদ্ধাৰ কৰা হয়। সন্ধানহীন হৈ আছিল তেওঁলোকৰ মৃতদেহটো আৰু অৱশেষত ড্ৰোন কেমেৰাৰ সহায়ত মৃতদেহৰ সন্ধান লাভ কৰিছে। জুইৰ মাজতে পুখুৰীত জাপ দিছিল দুইজনে আৰু বৰ্তমান দুয়োটা পৰিয়ালৰ মাজত দুয়োটা পৰিয়ালৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। অইলৰ সন্ধানহীন 2 কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এনেধৰণে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে দুয়োটা পৰিয়ালৰ মাজত। যিহেতু বাগজানত এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈ আছে। কাল ৰূপ লোৱা জুইত এতিয়া চাৰখাৰ হৈ পৰিছে বাগজান আৰু এফালৰ পৰা জ্বলি গৈছে ডিব্ৰু-চৈখোৱা আৰু স্থানীয় লোকসকল এতিয়া অন্য ঠাইলৈ যাব লগা হৈছে। নিজৰ প্ৰাণ ৰক্ষাৰ বাবে ঘৰ বাৰী এৰি পলায়ন কৰিছে সহস্ৰ গঞাই। ছাই হৈ পৰিছে কেইবাখনো গাঁও। খালী হৈ আছে, সম্পূৰ্ণৰূপে খালী হৈ গৈছে সেই গাঁওখনত বসবাস কৰা লোকসকল। জনশূন্য হৈ পৰিছে গাঁওখনত বসবাস কৰা লোকসকল। উদ্যানৰ বিস্তীৰ্ণ এলেকাও এতিয়া জাহ যাবলৈ ধৰিছে আৰু অগ্নি নিৰ্বাপক বাহিনীত নিয়োগ কৰা হৈছে যদিও বৰ্তমানলৈকে সফল হ'ব পৰা নাই। এফালৰ পৰা জ্বলি গৈছে এই ধৰণে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ইয়াৰ আশে পাশে থকা অঞ্চলসমূহ। কেৱল জুই আৰু ধোঁৱাই এতিয়া চানি ধৰিছে ডিব্ৰু-চৈখোৱাৰ আকাশ আৰু বাগজান জ্বলিছে। এতিয়া অসহায় হৈ পৰিছে অঞ্চলটোৰ লোকসকল, লগতে অইলৰ কৰ্মচাৰীসকলো অসহায় হৈ পৰিছে অগ্নিকাণ্ডৰ মাজত। সন্ধানহীন হৈ থকা অইলৰ 2 কৰ্মচাৰীৰ মৃতদেহ বৰ্তমান উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু উদ্ধাৰ কৰা হৈছে দুৰ্লভ গগৈ, তীখেশ্বৰ গোহাঁইৰ মৃতদেহ। আৰু ঘটনা সংঘটিত হোৱাৰ পাছৰ পৰাই তেওঁলোকৰ সন্ধানহীন হৈ আছিল আৰু অৱশেষত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু তাৰ পাছত এতিয়া পৰিয়াল দুটাৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। বাগজান ঘটনা সন্দৰ্ভত আমি আপোনালোকক শেহতীয়াভাৱে জনাই আছোঁ। আমাৰ সাংবাদিকসকল তাত গৈ উপস্থিত হৈছিল আৰু সকলোবিলাক জ্বলি ছাই হৈ গৈছে। এফালৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে ঘৰ বাৰী এৰি পলায়ন কৰিব লগা হৈছে সহস্ৰ গঞাই। আনহাতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ লগতে পোহনীয়া জীৱ-জন্তু ইতিমধ্যে মৃত্যুমুখত পৰিছে। আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু লগতে দেখুৱাইছোঁ আপোনালোকক অইলৰ সন্ধানহীন 2 কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ দৃশ্য। এটা পুখুৰীত তেওঁলোকে জাপ দিছিল প্ৰাণ ৰক্ষাৰ বাবে ঘটনা সংঘটিত হোৱাৰ পিছতে আৰু তাৰ পাছৰ পৰাই তেওঁলোক সন্ধানহীন হৈ আছিল আৰু অৱশেষত ড্ৰোন কেমেৰাৰ সহায়ত দুইজনৰে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এটা পুখুৰীত উদ্ধাৰ কৰা হৈছে তীখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈৰ মৃতদেহ। আমি জনাইছোঁ শেহতীয়াভাৱে বাগজান কাণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰী আৰু শেহতীয়া পৰিস্থিতিৰ বিশেষ মোদীক জনাই মুখ্যমন্ত্ৰীগৰাকী আৰু ক্ষতিগ্ৰস্ত ৰাজ্যক সকলো সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে মোদীয়ে। আনহাতে বাগজান কাণ্ডক লৈ এতিয়া তৎপৰ হৈ পৰিছে কেন্দ্ৰ চৰকাৰ। গৃহমন্ত্ৰী অমিত শ্বাহৰে বৈঠকত বহিব পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। অইলৰ শীৰ্ষ বিষয়াও থাকিব এই বৈঠকখনত আৰু শেহতীয়া অগ্নিকাণ্ডৰ ঘটনাক লৈ হ'ব আলোচনা। আৰু কিছু সময়ৰ পূৰ্বেই প্ৰধানমন্ত্ৰীয়ে টেলিফোনিক বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত সবিশেষ মোদীক জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অৱশেষত অইলৰ সন্ধানহীন 2 কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ হৈছে দুৰ্লভ গগৈ, তীখেশ্বৰ গোহাঁইৰ মৃতদেহ। আমাৰ কেইবাগৰাকীও সাংবাদিক উপস্থিত হৈছিল সেই উক্ত অঞ্চলত আৰু দেখা পোৱা গৈছে যে এতিয়াও সেই অঞ্চলসমূহত আতংক বিৰাজ কৰি আছে। জনশূন্য হৈ পৰিছে অঞ্চলটোৰ আশে পাশে থকা গাঁওসমূহ আৰু কেইবাখনো গাঁৱলৈ এই
জুই সম্প্ৰসাৰণ হৈছে উদ্যানৰ বিস্তীৰ্ণ এলেকা ইতিমধ্যে জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে পোহনীয়া জীৱ জন্তুৰ লগতে চৰাই চিৰিকটি আৰু উদ্যানখনৰ জীৱ জন্তুৰ ইতিমধ্যে মৃত্যুমুখত পৰিছে বহু জীৱ জন্তুৰ মৃত্যুমুখত পৰিছে বুলি জানিব পৰা গৈছে আৰু বহু মূল্যৱান গছ গছনি ইতিমধ্যে জ্বলি ছাই হৈ গৈছে এফালৰ পৰা দহিছে অৰণ্য আৰু অগ্নিকাণ্ডৰ মাজত সন্ধানহীন হৈ থকা অইলৰ 2 কৰ্মচাৰী অৱশেষত এটা পুখুৰীত মৃতদেহ দুটা সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে ড্ৰোন কেমেৰাৰ সহায়েৰে মৃতদেহৰ সন্ধান লাভ কৰিছে আৰু দুয়োৰে মৃতদেহ এটা পুখুৰীত উদ্ধাৰ কৰা হৈছে দুৰ্লভ গগৈ আৰু টিখেশ্বৰ গোহাঁই আৰু তাৰ পাছতে দুয়োটা পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ শোকাকুল পৰিৱেশ মানুহে সোনকালে যেন বিচাৰ কৰক ক'ত আছে ক'ত নাই একো তাহাঁতি চব কালি মানুহজন হেৰালে কালি দুলীয়াজনৰ মানুহে একো খবৰে লোৱা নাই তাহাঁতি যে যাব লাগে অকণমান ৰিয়েকশ্যন ল'ব লাগে একোৱে খবৰ নাই লোৱা কিবা এটা যেন আপোনালোকে কিবা কৰক আৰু সোনকালে যেন ভাইটিক পায় আৰু কি ক'ম আমাৰ কেইবাগৰাকীও সাংবাদিক তাত গৈ উপস্থিত হৈছিল জনশূন্য হৈ পৰা গাঁওসমূহত উপস্থিত হৈছিল আৰু সেই অঞ্চলসমূহৰ পৰা তেওঁলোকে কেনেধৰণৰ কি পৰিৱেশ দেখিছিল আৰু সেই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিকে আচলতে অতি দুখজনক এটা খবৰ বাঘজনত যি ঘটনা সংঘটিত হ'ল যোৱাকালি তাৰ পিছৰ পৰা আচলতে দুৰ্লভ গগৈ নামৰূপৰ এজন সুদক্ষ খেলুৱৈ নামৰূপৰ এজন সন্তান আচলতে দুৰ্লভ গগৈ অইলৰ যিটো অগ্নি নিৰ্বাপক বাহিনী তাতে কৰ্মৰত আছিল আৰু কালি যিটো ঘটনা ঘটিছিলে বাঘজানত সেই ঘটনা তেওঁ তাতে থকা অৱস্থাত আচলতে তেওঁ নিৰুদ্ধ হৈছিল আৰু আজি এতিয়া কিছু সময় পূৰ্বে আমি খবৰ পাইছোঁ আচলতে সহায় কৰি আমাক জানিব দিছে যে তেওঁ মৃতদেহ উদ্ধাৰ হৈছে আৰু আমি এতিয়া তেওঁ বাসগৃহৰ ওচৰতে অৱস্থিত মোৰ সতীৰ্থ দেখুৱাইছে আছে এয়া আছে দুৰ্লভ গগৈ বাসগৃহ ইতিমধ্যে এক শোকৰ ছাঁ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি তেওঁৰ আত্মীয়সকল ইতিমধ্যে আহি উপস্থিত হৈছে তেওঁ সকলোকে তেওঁৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে আচলতে এক শোকৰ ছাঁ ক'বলৈ অতি দুখজনক খবৰ ইতিমধ্যে সমগ্ৰ নামৰূপ জুৰি এতিয়া এটা শোকৰ ছাঁ বিৰাজ কৰি আছে সকলোৱে দুখিত হৈছে সকলোৱে মৰ্মাহত হৈছে আচলতে এই খবৰতে সকলোকে দুখিত কৰি পেলাইছে আৰু আচলতে দুৰ্লভ গগৈ মোক আগতে কৈছোঁ দুৰ্লভ গগৈ এজন ভাল সুদক্ষ খেলুৱৈ আছিলে ভাল ফুটবলাৰ আছিলে সেই মৰ্মে তেওঁক সকলোৱে মৰম কৰিছিলে সকলোৰে লগতে ভাল এটা চিনাকি আছিলে এটা ভাল মনৰ মানুহ আছিলে ক'বলৈ মই নামৰূপ এজন বাসিন্দা আছে তেওঁৰ লগত আমি কথা পাতিব বিচাৰিম আচলতে আপুনি নামৰূপ এজন বাসিন্দা হিচাপে তেওঁক সদায় পাই থাকে এজন ভাল সুদক্ষ খেলুৱৈ আছিলে তেওঁ কেনেকুৱা আছিলে আৰু কি ক'ব অসম ৰাজ্যিক টীমৰ তেওঁ এজন ভাল খেলুৱৈ আছিলে তাৰ পাছতে তেখেতে 2003 চনত অল ইণ্ডিয়াত কৰ্মৰত হৈছিলে আৰু আমাৰ সমাজখনৰ লগত বিশেষভাৱে জড়িত তেওঁ দেউতাকো খুব সমাজপ্ৰিয় ব্যক্তি আমাৰ সমাজৰ সকলো সময়তে সুখে দুখে থাকে আৰু সেইকাৰণে আমি অতি মৰ্মাহত হৈছোঁ কি ক'ম আজি এজন আমি ভাল ফুটবলাৰ হেৰুৱালোঁ ভাল এজন আমাৰ অল ইণ্ডিয়াৰ আমি অইল পৰিয়ালৰ এজন হেৰুৱালোঁ এইখিনিকে কৈছোঁ আৰু আচলতে এক প্ৰকাৰ ক'বলৈ সুখৰ চাপ হৈছে শব্দ বিচাৰি পোৱা নাই কোনো আচলতে তেওঁৰ যিটো চৰিত্ৰ সদায় সকলোৱে মনত ৰাখিব তেওঁ যিটো বলিদান দি গৈছে সমগ্ৰ ৰাজ্যৰ কাৰণে আচলতে সেইটো আৰু কেইজনমান ব্যক্তি আছে তেওঁলোকৰ কথা পাতি গৈছে আচলতে আপুনি খেলৰ লগত জড়িত আৰু তেওঁ এজন ভাল সুদক্ষ প্লেয়াৰ আছিল আপোনাৰ জুনিয়ৰ আছিলে এই ক্ষেত্ৰত আপোনালোকৰ এটা ভাল পৰিচয় আছিলে আমি গম পালোঁ কি ক'ব আপুনি অকণমান পৰিচয় দিব এনেকুৱা আছিলে কি ক'ব তেওঁ ল'ৰাজন সৰুৰ পৰাই মানে কাৰণ ঘৰত খেলৰ পৰিৱেশ এটা পাইছিল যিহেতু বাপেকো এজন খেলুৱৈ আছিলে সেই গতিকে তেওঁ খেলুৱৈ সূত্ৰে চাইড প্ৰথমতে ফুটবলৰ প্ৰশিক্ষণ লৈ অসম দলক প্ৰতিনিধিত্ব কৰিলে অসম দলক প্ৰতিনিধিত্ব কৰাৰ পিছত অইলৰ কৰ্মচাৰী হ'ল অইলৰ কৰ্মচাৰী হোৱাৰ পিছতো তেওঁ অইলৰ হয়তো খেলেই তাৰ উপৰি আমাৰ নামৰূপলৈ আহিলে আশে পাশে বিভিন্ন টুৰ্ণামেণ্টত খেলে ফিল্ডলৈ আহে সেনেকৈ সমাজৰ লগত মানে সদায় ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আৰু দেউতাক নিজেই এজন সামাজিক মানুহ আমাৰ নামৰূপ টাউন ক্লাবৰ সভাপতি আমি প্ৰায় লগ পাই থাকোঁ যোৱাকালিও লগ পাইছিলোঁ যেতিয়া দেউতাই ক'লে যে কালি উদ্ধাৰ হৈছে বুলি ক'লে তেতিয়া আমি অলপমান মানে ভাল পাইছিলোঁ যে খবৰটো শুনি কিন্তু আজি আকৌ শুনিলোঁ যে এনেকুৱা ধৰণৰ ঘটনা তাৰে অতি দুখ লগা ঘটনা আমি যিহেতু তেখেতৰ মাতৃ আজি কিছুদিনৰ আগতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল বৰ দুখ লগা ঘটনা
ইয়াতকৈ কি ক'ম আৰু মানে হজম কৰিব পৰা নাই। আচলতে অতি গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে বিগত কিছুদিন মাত্ৰ ছমাহ হোৱা নাই তেওঁ মাতৃ পৰলোক প্ৰাপ্তি হৈছে, ভ্ৰমণ কৰিছে। তাৰ সময়ছোৱাত আজি যিটো ঘটনা ঘটিছে আচলতে এই ঘটনাটো সমগ্ৰ পৰিয়ালক আচলতে মৰ্মাহিত কৰিছে। অতি দুখ লগা খবৰ ক'বলৈ বিচাৰিছোঁ। আচলতে তেনেকুৱা এটা ঘটনাই সমগ্ৰ নামৰূপ যদি আজি শোকৰ ছাঁ পেলাইছে। আৰু তেওঁ এটা ভাল ফুটবল প্লেয়াৰ আছিল, মই পুনৰ কৈছোঁ। সেই সময়ত তেওঁ সমগ্ৰ সমাজৰ লগত ভালভাৱে জড়িত হৈ আছিল। আৰু মই এই স্থানৰ পৰা মই আচলতে ক'ব বিচাৰিছোঁ, আচলতে তেওঁ য'তে থাকক তেওঁ আপোনাৰ সদগতি লাভ কৰক আৰু তেওঁ চিৰযুগমীয়া হৈ